নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, মই নতুন এটা চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম মানে আমাৰ ঘৰত মানে এই মিস্ত্ৰী লাগি আছে। দেখাম ৰ'বা দেই, আপোনালোক এটা বস্তু দেখাম। মই ওপৰত উঠি ল'ম, ওপৰত উঠি দেখাই আছোঁ আপোনালোক। বৰডাকা চাব দেই, ওপৰত উঠিছোঁ। ওপৰত উঠি গৈ আছোঁ, তাৰপিছত দেখাই আছোঁ ওপৰৰ পৰা। শ্ৰীৰাম বৰডাকা ধৰিব খালি দেই। আছাম টাইপৰ ঘৰত পকা কেঁচি কেনেকৈ বনাই সেইটোকে দেখাবলৈ চেষ্টা কৰিম। ওপৰত উঠি ল'লো এতিয়া। এইটো ওপৰত উঠি ল'লো, এই বনাই আছে কাঠৰ কেঁচি। কাঠৰ নহয়, পকা কেঁচি বনাই আছে। দেখাই আছোঁ ৰ'বা। এইটো আমাৰ পুৰণা বিল্ডিংটো। এই আমাৰ জোনাল মিস্ত্ৰী, সকলোৱে চিনি পায়, অসমৰ বিখ্যাত মিস্ত্ৰী এজন। মকবুল জোনাব বুলি ক'লে চবেই বিখ্যাত। অসমৰ এনেকুৱা এটা জেগা নাই য'ত এইজনে কাম কৰা নাই। হয় জোনাব, এইফালে চাই দিয়ক, ক'ত ক'ত কাম কৰিছে আপুনি? লখিমপুৰ, গুৱাহাটী আৰু যোৰহাট, কাজিৰঙা ইউনিভাৰ্চিটি কৈছে ন? যদি আপোনালোকে এইজন মিস্ত্ৰী দৰকাৰ হয়, মই ডেছক্ৰিপশ্যনত আপোনাক ফোন নম্বৰ দি দিম, যোগাযোগ কৰিব পাৰিব। গোলাঘাট নৱোদয়তো এইজনেই কাম কৰিছে। গতিকে কাৰোবাৰ যদি এইজন মিস্ত্ৰীৰ প্ৰয়োজন হয়, খুব ভাল মিস্ত্ৰী হয়, আমাৰ ইয়াতে কাম কৰি আছে বহুত দিনৰ পৰা। প্ৰয়োজন হ'লে আপোনালোকে ফোন কৰিব, মই ডেছক্ৰিপশ্যনত ফোন নম্বৰটো দি দিম। মিস্ত্ৰীটো লগাই আছে, ফিটিং কৰি আছে। আৰু এজন আমাৰ আছে বৰডাকা বুলি। বৰডাকা ক'ত গ'লা? চাওঁ অকণ দেখা দিয়াচোন, চেহেৰাটো মানুহে অসমৰ ৰাইজে চাওক। দুজন জোনাব আকৌ দেই, এইজন চাওক, এইজন এজন জোনাবে হয়। কষ্ট কৰে, যথেষ্ট কষ্ট কৰে, কাম বন ধুনীয়াকৈ নিয়মৰ লগতে কৰিছে বহুত দিনৰ পৰা। ক'ত চাওঁ, কোনখিনিত আছে চাব না? দেখিলো। এইকেইটা আমাৰ ল'ৰা ছোৱালীকেইটা খেলি আছে, চাই লওক অলপ। মই আছোঁ ওপৰত। চাওঁ আছে নাই? এইকেইটা আৰু পাৰ্টিবিলাক ক'ত আছে চাওঁ? এইটো আমাৰ পুৰণা ঘৰটো, টিং ডাঙৰ ধৰি গৈছে। আমাৰ দুৰুমকেইটামান নাইতো। চাওক কুন্দুলি পাৰিলে, কিমান কুন্দুলি পাৰিলে ল'ৰা? হা? এইটো কি? ক'ত কাপোৰ পিন্ধিছ? হা? কি কাপোৰ পিন্ধিছ? হা? গামচু। কি পিন্ধিছ? গামচু? মজা। আমাৰ গামোচা পিন্ধি আছে, আমাৰ ঘৰৰ বাৰী।
আমাৰ নিজৰ ঘৰৰ বাৰীৰ চব্জি পাৰিছে আমাৰ ল'ৰা ছোৱালী দুটা এইয়া চব ফ্ৰেছ ভাতকেৰেলা চব চাইজ চব ভাতকেৰেলা চাইজ এ কি পাণ পাৰিছ অঁ তিতা কি আছে ইয়াত হা তিতাকেৰেলা কোনটো ল'ৰা তিতাকেৰেলা দেখাই দে এইটো তিতাকেৰেলা না ভাতকেৰেলা আৰু পাণ পাৰিছে ন বল একদম নিজৰ বাৰী আমাৰ কি পিন্ধি আছ চিৰিয়া পিন্ধি কুন্দুলি পাৰি আছে ইয়াত চাওক এই গালখন যে ইয়াৰ বৰ্তমান এই ভাল হ'ল আৰু মই আপোনাক দেখাইছিলোঁ নহয় গালখন বেয়া হৈ আছে গালখন দেখাই আছোঁ আৰু